Dear students, welcome to my channel Easy English. ছাত্ৰ ছাত্ৰীসকল, আজিৰ আলোচনাত তোমালোকৰ বাবে লৈ অহা হৈছে তোমালোকৰ দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ দ্য টাইগাৰ কিং শীৰ্ষক পাঠটিৰ শ্বৰ্ট এনচাৰ টাইপ কুৱেশ্যনছ আৰু ইয়াৰ উত্তৰসমূহৰ সম্পূৰ্ণ আলোচনা। ইয়াত সন্নিৱিষ্ট কৰা হৈছে 2025 চনলৈকে এই পাঠটোৰ পৰা অহা এনেধৰণৰ সকলোবোৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহৰ সম্পূৰ্ণ আলোচনা। ইয়াৰ উপৰিও এই আলোচনাত আমি সন্নিৱিষ্ট কৰিছোঁ আন কেতবোৰ নিৰ্বাচিত প্ৰশ্ন, যিবোৰ প্ৰশ্ন যথেষ্ট গুৰুত্বপূৰ্ণ অথচ এতিয়ালৈকে অহা নাই, কিন্তু ভৱিষ্যতে অহাৰো যথেষ্ট সম্ভাৱনা আছে। এনে কেতবোৰ প্ৰশ্ন আমি বাছি উলিয়াইছোঁ আৰু সেই প্ৰশ্নসমূহৰ প্ৰশ্ন আৰু উত্তৰ সকলো ইয়াত বিস্তৃতভাৱে আলোচনা কৰা হৈছে। আশা কৰিছোঁ এই আলোচনাই তোমালোকক এই পাঠটোৰ পৰা আহিবলগীয়া যিকোনো প্ৰশ্নৰ উত্তৰ কিদৰে প্ৰস্তুত কৰা হয় সেই ধৰণত এক সম্যক ধাৰণা সৃষ্টি কৰাত সুবিধা হ'ব। ইয়াৰ উপৰিও তোমালোকৰ ফাইনেল পৰীক্ষাৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতিৰ বাবে এই আলোচনা যথেষ্ট সহায়ক হ'ব। এতিয়া আমি মূল আলোচনালৈ আগবাঢ়িছোঁ। কুৱেশ্যন 1, হু ইজ দ্য টাইগাৰ কিং? টাইগাৰ কিং কোন হয়? হোৱাই ডাজ হি গেট ডেট নেম? সেই নামটো অৰ্থাৎ টাইগাৰ কিং নামটো তেওঁ কিয় পালে? এইটো প্ৰশ্ন আহিছে 2013 চনত। আনহাতে 2023 চনত আহিছে আন এটা প্ৰশ্ন, হোৱাই ডাজ দ্য টাইগাৰ কিং গেট হিজ নেম? যে টাইগাৰ কিঙে সেই টাইগাৰ কিং নামটো কিয় পাইছিল? একেটাই প্ৰশ্ন আৰু ইয়াৰ উত্তৰ একেটাই হ'ব, আৰু সেই উত্তৰটো আমি এইদৰে লিখিব পাৰোঁ। দ্য টাইগাৰ কিং ইজ দ্য কিং অফ প্ৰতিবন্ধপুৰম। টাইগাৰ কিং হৈছে প্ৰতিবন্ধপুৰমৰ ৰজা। ন'ন ফৰ এ প্ৰফেচি, আৰু তেখেত কিহৰ বাবে জনাজাত আছিল? ফৰ এ প্ৰফেচি। প্ৰফেচি মানে হৈছে ভৱিষ্যতবাণী। ডেট হি উড বি কিল্ড বাই এ টাইগাৰ। আৰু সেই ভৱিষ্যতবাণীটো কি আছিল? যে টাইগাৰ কিং অৰ্থাৎ প্ৰতিবন্ধপুৰমৰ ৰজাজনক তেওঁ কাৰ হাতত মৃত্যু হ'ব? এটা বাঘৰ হাতত তেওঁৰ মৃত্যু হ'ব। হি আৰ্নছ দ্য টাইটেল টাইগাৰ কিং, আৰু সেই টাইগাৰ কিং টাইটেলটো, উপাধিটো তেওঁ এইকাৰণেই পালে বিকজ হি ভৌড টু কিল 100 টাইগাৰ্ছ। কাৰণ তেওঁ প্ৰতিজ্ঞা কৰিছিল যে তেওঁ কিমানটা বাঘ মাৰিব? 100টা বাঘ মৰাৰ তেওঁ প্ৰতিজ্ঞা কৰিছিল। টু ডিফাই হিজ ফেট। ফেট মানে হৈছে ভাগ্য, ডিফাই মানে হৈছে অস্বীকাৰ কৰা। যে তেওঁৰ যি ভাগ্য আছিল যে তেওঁ বাঘৰ হাতত মৰিব, সেই ভাগ্যক অস্বীকাৰ কৰিবৰ বাবে তেওঁ 100টা বাঘ হত্যা কৰাৰ প্ৰতিজ্ঞা কৰিছিল। এণ্ড ৰিমেইন অবচেছড উইথ হাণ্টিং টাইগাৰ্ছ থ্ৰু আউট হিজ ৰেইন। ৰেইন মানে হৈছে শাসন, আৰু তেওঁৰ গোটেই যিমান দিন তেওঁ শাসনত আছিল, সেই শাসনত থকাৰ সময়ছোৱাত তেওঁ কেৱল বাঘ চিকাৰ কৰাৰ যি সপোন আছিল, সেই সপোনতে তেওঁ কি আছিল? মগ্ন হৈ আছিল। কুৱেশ্যন নম্বৰ 2, হোৱাট ডিড দ্য চিফ এষ্ট্ৰলজাৰ প্ৰেডিক্ট এবাউট দ্য টাইগাৰ কিং? মুখ্য জ্যোতিষীগৰাকীয়ে টাইগাৰ কিঙৰ বিষয়ে কি গণনা কৰিছিল, বা গণনা কৰি তেওঁ কি পাইছিল? দ্য চিফ এষ্ট্ৰলজাৰ প্ৰেডিক্টেড ডেট though the tiger king would be a great warrior, he would be killed by a tiger. মুখ্য জ্যোতিষীজনে ভৱিষ্যতবাণী কৰিছিল যে যদিও টাইগাৰ কিং এজন বিখ্যাত যোদ্ধা হ'ব, মহান যোদ্ধা হ'ব, কিন্তু তেখেতৰ মৃত্যু কাৰ হাতত হ'ব? তেখেতৰ মৃত্যু হ'ব এটা বাঘৰ হাতত। হি অলছ' ৱাৰ্ণ্ড স্পেচিফিকেলি, আৰু তেওঁ বিশেষভাৱে সাৱধান কৰি দিছিল ডেট দ্য কিং উড ডাই এট দ্য হেণ্ডছ অফ দ্য 100 টাইগাৰ। যে ৰজাৰ কোনটো বাঘৰ হাতত মৃত্যু হ'ব? 100 নম্বৰ বাঘটোৰ হাততহে ৰজাৰ মৃত্যু হ'ব। কুৱেশ্যন নম্বৰ 3, হাউ ডিড দ্য টাইগাৰ কিং চেলিব্ৰেট দ্য কিলিং অফ দ্য 100 টাইগাৰ? 100 নম্বৰ বাঘটো মৰাৰ যি আনন্দ, সেই আনন্দ টাইগাৰ কিং ৰজাই কিদৰে উদযাপন কৰিছিল? এইটো প্ৰশ্ন আহিছে 2015 চনত। ট্ৰেজিকেলি দ্য টাইগাৰ কিং একচুৱেলি কুড নট কিল দ্য 100 টাইগাৰ। দুখজনকভাৱে ৰজাই 100 নম্বৰ বাঘটো হত্যা কৰিব পৰা নাছিল। ইনষ্টিড, ইয়াৰ পৰিৱৰ্তে দ্য পাৰচিভড কিলিং অফ দ্য 100 টাইগাৰ, এই যে যিটো ধাৰণা কৰি লোৱা হৈছিল যে ৰজাই 100টা বাঘ মাৰিলে, সেই অনুষ্ঠানটো কি কৰিছিল? ৱাজ চেলিব্ৰেটেড উইথ গ্ৰেণ্ডিউৰ। খুব জাকজমককৈ, আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হৈছিল। এজ কমাণ্ডেড বাই দ্য কিং, ৰজাৰ নিৰ্দেশ অনুসৰি দ্য ডেড টাইগাৰ ৱাজ ব্ৰট ইন এ প্ৰচেছন, আৰু সেই মৰা বাঘটো কি কৰিছিল? প্ৰচেছন কৰি, সমদল কৰি লৈ অহা হৈছিল থ্ৰু দ্য টাউন এণ্ড বাৰীড। চহৰৰ মাজেৰে ডাঙৰ সমদল কৰি বাঘটোক লৈ অহা হৈছিল, মৰা বাঘটোক, আৰু তাক বাৰীড সমাধি দিয়া হৈছিল।
A tomb was also erected over it. আৰু যি ঠাইত বাঘটোক কবৰ দিয়া হৈছিল, পুতি থোৱা হৈছিল, তাৰ ওপৰত কি কৰা হৈছিল? এটা সমাধিও নিৰ্মাণ কৰি দিয়া হৈছিল। Question number 4. What explanation was given by the chief astrologer to the query of the little tiger king? সৰু টাইগাৰ কিঙে কৰা প্ৰশ্নৰ উত্তৰত মুখ্য জ্যোতিষীগৰাকীয়ে কি ব্যাখ্যা আগবঢ়াইছিল? The little tiger king asked the chief astrologer about the manner of his death. সৰু টাইগাৰ কিং অৰ্থাৎ টাইগাৰ কিং যেতিয়া কেঁচুৱা আছিল, সেই কেঁচুৱা টাইগাৰ কিঙে মুখ্য জ্যোতিষীগৰাকীক প্ৰশ্ন কৰিছিল যে তেওঁৰ মৃত্যুৰ ধৰণটো কেনেকুৱা হ'ব। দ্য এষ্ট্ৰলজাৰ ৰিপ্লাইড, আৰু তেতিয়া সেই এষ্ট্ৰলজাৰগৰাকীয়ে ৰিপ্লাই কৰিছিল, উত্তৰ দিছিল, ডেট দ্য প্ৰিন্স ৱাজ বৰ্ণ ইন দ্য আৱাৰ অফ দ্য বুল, যে ৰাজকুমাৰ কোনটো ক্ষণত জন্ম হৈছিল? আৱাৰ অফ দ্য বুল, যিহেতু তেওঁ বুলৰ অৰ্থাৎ ষাঁড়গৰুৰ সেই ক্ষণত তেওঁৰ জন্ম হৈছিল। এণ্ড চিন্স দ্য বুল এণ্ড দ্য টাইগাৰ ৱেৰ এনিমিজ, এনিমি মানে হৈছে শত্ৰু, আৰু যিহেতু বাঘ আৰু বুল হৈছে শত্ৰু, সেইবাবে কি হ'ব? ডেথ উড কাম ফ্ৰম এ টাইগাৰ, যুৱৰাজৰ মৃত্যু কাৰ হাতত হ'ব? বাঘৰ হাতত হ'ব, এইবুলি চিফ এষ্ট্ৰলজাৰগৰাকীয়ে উত্তৰ দিছিল। Question 5. What did the Maharaja decide to do when he remembered the astrologer's prediction? যেতিয়া মহাৰাজাৰ জ্যোতিষীৰ ভৱিষ্যতবাণীৰ কথা মনত পৰিছিল, তেতিয়া মহাৰাজে কি কৰাৰ সিদ্ধান্ত লৈছিল? এইটো প্ৰশ্ন আহিছে 2019 চনত। When the Maharaja remembered the astrologer's prediction, যেতিয়া মহাৰাজাৰ জ্যোতিষীৰ ভৱিষ্যতবাণীৰ কথা মনত পৰিছিল, he decided to kill, তেওঁ সিদ্ধান্ত লৈছিল কি কৰিবৰ কাৰণে? To kill 100 tigers, তেওঁ 100টা বাঘ নিধন কৰাৰ বাবে তেওঁ সিদ্ধান্ত লৈছিল। To defy his fate, fate মানে হৈছে নিয়তি বা ভাগ্য, আৰু defy মানে হৈছে অস্বীকাৰ কৰা, তেওঁৰ যি ভাগ্য, সেই ভাগ্যক অস্বীকাৰ কৰাৰ বাবে তেওঁ কি কৰিছিল? 100টা বাঘ মৰাৰ তেওঁ সিদ্ধান্ত লৈছিল। আৰু তেওঁৰ ভাগ্য কি আছিল? যে তেওঁ বাঘৰ হাতত এদিন তেওঁৰ মৃত্যু হ'ব। আৰু সেই সত্যক অস্বীকাৰ কৰাৰ বাবে, সেই ভাগ্যক অস্বীকাৰ কৰাৰ বাবে তেওঁ 100টাকৈ বাঘ মৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। দ্য মহাৰাজা ভোট, আৰু মহাৰাজা লগতে ভোট মানে হৈছে প্ৰতিজ্ঞা কৰিছিল যে টু এটেণ্ড টু অল আদাৰ মেটাৰ্ছ, তেওঁ বাকী যিবোৰ বিষয় আছে ৰাজ্যৰ, সেই বিষয়বোৰ তেওঁ পিছতহে এটেণ্ড কৰিব। অনলি আফটাৰ দ্য কিলিং অফ দ্য 100 টাইগাৰ্ছ, 100টা বাঘ মৰাৰ পিছতহে তেওঁ ৰাজ্যৰ আন যিবোৰ বিষয় আছিল সেইবোৰ বিষয়ে তেওঁ এটেণ্ড কৰিব, এইবুলিও তেওঁ লগে লগে প্ৰতিজ্ঞা কৰিছিল। Question number 6. How did the 100 tiger take its revenge on the tiger king? 100 নম্বৰ বাঘটোৱে কিদৰে টাইগাৰ কিঙৰ ওপৰত ৰিভেঞ্জ ল'লে, অৰ্থাৎ প্ৰতিশোধ ল'লে? এইটো প্ৰশ্ন আহিছে 2020 চনত, আকৌ 2024 চনতো আহিছে। The 100 tiger took its revenge on the tiger king through a wooden toy tiger, a gift for his son. 100 নম্বৰ বাঘটোৱে টাইগাৰ কিঙৰ ওপৰত প্ৰতিশোধ লৈছিল কিহৰ জৰিয়তে? এটা উডেন টয় টাইগাৰ, এটা কাঠৰ পুতলা বাঘৰ জৰিয়তে। আৰু সেই পুতলা বাঘটো কি আছিল? এ গিফ্ট ফৰ হিজ চন, সেই পুতলা বাঘটো আছিল টাইগাৰ কিঙে তেওঁৰ পুতেকলৈ দিয়া এটা বাৰ্থডে গিফ্ট। আৰু সেই উপহাৰৰ হিচাপে অহা কাঠৰ পুতলা বাঘটোৰ জৰিয়তে 100 নম্বৰ বাঘটোৱে টাইগাৰ কিঙৰ ওপৰত প্ৰতিশোধ লৈছিল। এ স্প্লিণ্টাৰ ফ্ৰম দ্য টয় টাইগাৰ পিয়েৰ্চড দ্য কিংছ হেণ্ড, আৰু কি হৈছিল? এই পুতলা বাঘটোৰ পৰা এটুকুৰা স্প্লিণ্টাৰে ৰজাৰ হাতত বিন্ধিছিল, কজিং এন ইনফেকশ্যন ডেট প্ৰভড ফেটেল, আৰু সেই যে তেওঁৰ হাতত বিন্ধিছিল, সেই বিন্ধাটোৱে কি হৈছিল? পিছত গৈ পেলাই ইনফেকশ্যন হৈছিল, আৰু সেয়ে ৰজাৰ মৃত্যুৰ কাৰণ হৈছিল। দাছ ফুলফিলিং দ্য এষ্ট্ৰলজাৰ্ছ প্ৰফেচি, আৰু এইদৰে জ্যোতিষীৰ যি ভৱিষ্যতবাণী আছিল, সেই ভৱিষ্যতবাণী সম্পূৰ্ণ হৈছিল বা বাস্তৱত পৰিণত হৈছিল। Question 7. What did astrologers foretell when Tiger King was born? যেতিয়া টাইগাৰ কিঙৰ জন্ম হৈছিল, তেতিয়া এষ্ট্ৰলজাৰসকলে কি ভৱিষ্যতবাণী কৰিছিল? When the Tiger King was born, যেতিয়া টাইগাৰ কিঙৰ জন্ম হৈছিল, the astrologers foretold that, জ্যোতিষীসকলে ভৱিষ্যতবাণী কৰিছিল যে though he would be a great ruler, যদিও টাইগাৰ কিং এজন মহান শাসক হ'ব, his death would be caused by a tiger, কিন্তু তেওঁৰ মৃত্যুৰ কাৰণ হ'ব এটা বাঘ। as he was born in the hour of the bull, যিহেতু টাইগাৰ কিঙৰ জন্ম হৈছিল কোনটো ক্ষণত? আৱাৰ অফ দ্য বুল,
এণ্ড দ্য টাইগাৰ এণ্ড দ্য বুল আৰ স্বৰ্ণ এনিমিজ আৰু টাইগাৰ আৰু বুল হৈছে অৰ্থাৎ হাড়গৰু হৈছে স্বৰ্ণ এনিমিজ মানে অৰ্থ হৈছে পৰম শত্ৰু আৰু সেইবাবে কি হ'ব ৰজাৰ মৃত্যু কাৰ হাতত হ'ব বাঘৰ হাতত হ'ব এই বুলি জ্যোতিষীসকলে ভৱিষ্যতবাণী কৰিছিল কুৱেশ্যন 8 ইজ দ্য টাইগাৰ কিং এ চেটায়াৰ যে টাইগাৰ কিং গল্পটো এটা চেটায়াৰ নেকি চেটায়াৰ শব্দৰ অৰ্থ হৈছে সামাজিক ব্যংগ যে এই গল্পটো এটা সামাজিক ব্যংগ নেকি দ্য টাইগাৰ কিং ইজ ইনডিড এ ব্ৰিলিয়েণ্ট চেটায়াৰ দ্য টাইগাৰ কিং কাহিনীটো সঁচাকৈ এটা চেটায়াৰ হয় থ্ৰু আউট দ্য ষ্টৰী এই কাহিনীটোৰ জৰিয়তে দ্য অথৰ আইৰনিকেলি এক্সপ'জেছ লেখকে বিদ্ৰুপাত্মকভাৱে মুকলি কৰি দিছে দ্য এবচাৰ্ডিটি অৱ দ্য মনাৰ্কিজ ৰাষ্ট্ৰযন্ত্ৰৰ যি অৰ্থহীনতা ছুপাৰষ্টিশ্যনছ অন্ধবিশ্বাস দ্য হিব্ৰিজ অৱ দ'জ ইন পাৱাৰ ক্ষমতাত থকা মানুহবোৰৰ অহংকাৰ এণ্ড দ্য ফিউটিলিটি অৱ ওৱানছ এফৰ্টছ টু কণ্ট্ৰল ফেট আৰু নিজৰ ভাগ্যক নিয়ন্ত্ৰণ কৰাৰ এচাম মানুহৰ যি ব্যৰ্থ প্ৰচেষ্টা এই সকলোবোৰ বিষয় এই গল্পটোৰ জৰিয়তে লেখকে উদঙাই দিছে আৰু সেইবাবে ই এটা সামাজিক ব্যংগ কুৱেশ্যন নম্বৰ 9 হাউ ডিড দ্য টাইগাৰ কিং মিট হিজ এণ্ড এইটো প্ৰশ্ন হৈছে 2025 চনত যে টাইগাৰ কিঙৰ কিদৰে মৃত্যু হৈছিল আফটাৰ কিলিং 99 ৰিয়েল টাইগাৰ্ছ 99টা সঁচা বাঘ মৰাৰ পিছত দ্য টাইগাৰ কিং মেট হিজ এণ্ড টাইগাৰ কিঙৰ মৃত্যু হৈছিল কেতিয়া মৃত্যু হৈছিল when a splinter from a wooden toy tiger যেতিয়া এটা কাঠৰ পুতলা বাঘৰ স্প্লিণ্টাৰে কি কৰিছিল এ বাৰ্থডে গিফ্ট ফৰ হিজ সন আৰু সেই পুতলা বাঘটো কি আছিল তেওঁৰ পুতেকৰ জন্মদিনৰ উপহাৰ আছিল পিয়েৰ্চড হিজ হেণ্ড তেওঁৰ হাতত বিন্ধিছিল ডেট লিটিল ইনজিউৰি কজড এ ফেটেল ইনফেকশ্যন আৰু সেই সামান্য আঘাতে কি হৈছিল তেওঁৰ শৰীৰত ইনফেকশ্যন হৈছিল অৰ্থাৎ সংক্ৰমণ হৈছিল আৰু ইয়ে মৃত্যুৰ কাৰণ হৈ উঠিছিল লিডিং টু হিজ ডেথ আৰু সিয়ে তেওঁক মৃত্যুৰ মুখলৈ ঠেলি লৈ গৈছিল ছাত্ৰ ছাত্ৰীসকল এয়া আছিল তোমালোকৰ দ্য টাইগাৰ কিং শীৰ্ষক পাঠটিৰ বা গল্পটিৰ পৰা 2025 চনলৈকে যিবোৰ শ্বৰ্ট এণ্ড শ্বৰ্ট টাইপ কুৱেশ্যনছ এতিয়ালৈকে আহিছে এই সকলোবোৰ প্ৰশ্ন আৰু উত্তৰৰ সম্পূৰ্ণ আলোচনা ইয়াৰ উপৰিও এই পাঠটোৰ পৰা আমি এনে কিছুমান প্ৰশ্ন বাছি উলিয়াইছোঁ যিবোৰ প্ৰশ্ন যদিও এতিয়ালৈকে অহা নাই কিন্তু ভৱিষ্যতে এইবোৰ প্ৰশ্ন অহাৰ যথেষ্ট সম্ভাৱনা আছে ভিডিঅ'টোৰ পৰৱৰ্তী অংশত আমি এনেধৰণৰ নিৰ্বাচিত প্ৰশ্ন উত্তৰসমূহ আলোচনাৰ বাবে আগবাঢ়িছোঁ আৰু আমি আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে তোমালোকে ভালদৰে চাবা আৰু এয়া আমি ভিডিঅ'টোৰ শেষ অংশ বা পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ প্ৰথমটো প্ৰশ্ন হোৱাট ডিড দ্য ষ্টেট বেন হোৱাট ৱাজ দ্য প্ৰক্লেমেশ্যন ইছ্যুড ৰাজ্যত কি নিষিদ্ধ কৰা হৈছিল আৰু কি ঘোষণা জাৰি কৰা হৈছিল দ্য ষ্টেট বেণ্ড টাইগাৰ হাণ্টিং বাই এনি ওৱান এক্সেপ্ট দ্য মহাৰাজা ৰাজ্যত মহাৰাজাৰ বাহিৰে আন যিকোনো ব্যক্তিৰ দ্বাৰা বাঘ চিকাৰ নিষিদ্ধ কৰা হৈছিল এ প্ৰক্লেমেশ্যন ৱাজ ইছ্যুড আৰু এটা ঘোষণা জাৰি কৰা হৈছিল ডেট ইফ এনি ওৱান ডেয়াৰ টু হাৰ্ম এ টাইগাৰ যদিহে কোনোবাই বাঘক কিবা ক্ষতি কৰে ইভেন বাই থ্ৰয়িং এ ষ্টন আনকি যদি কোনোবাই এটা পাথৰো মাৰে অল দেয়াৰ ৱেল্থ এণ্ড প্ৰপাৰ্টিজ উড বি কনফিস্কেটেড তেওঁলোকৰ সকলো টকা পইচা আৰু সম্পত্তি বাজেয়াপ্ত কৰা হ'ব এইবুলি ঘোষণা জাৰি কৰা হৈছিল নেক্সট কুৱেশ্যন হোৱাট ডেঞ্জাৰ ডিড দ্য টাইগাৰ কিং ফেচ ডিউৰিং হিজ মিছন অফ টাইগাৰ হাণ্টিং বাঘ চিকাৰৰ অভিযানৰ সময়ত টাইগাৰ কিঙে কেনেধৰণৰ বিপদৰ সন্মুখীন হ'বলগীয়া হৈছিল দ্য মহাৰাজা হেড টু ফেচ মেনি ডেঞ্জাৰ্ছ ডিউৰিং হিজ মিছন অফ টাইগাৰ হাণ্টিং বাঘ চিকাৰ অভিযানৰ সময়ছোৱাত ৰজা বিভিন্ন বিপদৰ সন্মুখীন হ'বলগীয়া হৈছিল চামটাইমছ দ্য বুলেট মিছড ইটছ মাৰ্ক কেতিয়াবা ৰজাৰ বন্দুকৰ গুলীয়ে লক্ষ্যচ্যুত হৈছিল দ্য টাইগাৰ লিফ্ট আপন হিম কেতিয়াবা বাঘ ৰজাৰ ওপৰত জঁপিয়াই পৰিছিল এণ্ড দ্য মহাৰাজা হেড টু ফাইট দ্য টাইগাৰ উইথ হিজ বেয়াৰ হেণ্ডছ আৰু তেতিয়া মহাৰাজে খালী হাতেৰে সেই বাঘৰ সৈতে যুদ্ধ কৰিবলগীয়া হৈছিল ইটছ টাইম আৰু প্ৰতিবাৰে কি হৈছিল দ্য মহাৰাজা অ'ন ৰজাৰ জয় হৈছিল নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য আনফৰচিন হাৰ্ডল ডেট ব্ৰট দ্য টাইগাৰ কিংছ মিছন টু এ ষ্টেণ্ড ষ্টিল এনে কি নেদেখা বাধাই ৰজাৰ বাঘ চিকাৰ অভিযানক স্তব্ধ কৰি তুলিছিল দ্য আনফৰচিন হাৰ্ডল ডেট ব্ৰট দ্য টাইগাৰ কিংছ মিছন টু এ ষ্টেণ্ড ষ্টিল ৱাজ ডেট দ্য টাইগাৰ পপুলেশ্যন ইন দ্য ফৰেষ্ট অফ প্ৰতিবন্ধপুৰম বিকেম এক্সটিংক্ট
ৰজাৰ বাঘ চিকাৰ অভিযান স্তব্ধ হৈ পৰাৰ কাৰণটো হৈছে যে প্ৰতিবন্ধপুৰমৰ অৰণ্যত বাঘৰ সংখ্যা নোহোৱা হৈ গৈছিল। নেক্সট কুৱেশ্যন, হোৱাট ডিড মহাৰাজা ডু when each time he visited his father-in-law? শহুৰৰ ঘৰলৈ যোৱাৰ সময়ত প্ৰতিবাৰেই মহাৰাজাই কি কৰিছিল? What was adorned in the walls of the reception hall of the প্ৰতিবন্ধপুৰম পেলেচ? প্ৰতিবন্ধপুৰম ৰাজপ্ৰসাদৰ ৰিচিপশ্যন হলৰ বেৰত কিহে শোভা বঢ়াইছিল? The Maharaja would kill 5 or 6 tigers on each visit to his father-in-law. শহুৰৰ ঘৰলৈ যোৱাৰ সময়ত প্ৰতিবাৰেই মহাৰাজাই 5টাৰ পৰা 6টা বাঘ নিধন কৰিছিল। The skins of the killed tigers আৰু সেই মৰা বাঘবোৰৰ ছালবোৰেই adorn the walls of the reception hall in প্ৰতিবন্ধপুৰম পেলেচ। প্ৰতিবন্ধপুৰমৰ ৰাজপ্ৰসাদৰ ৰিচিপশ্যন হলৰ ৱালৰ শোভা বঢ়াইছিল। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য গুড নিউজ হুইচ ডিছপেলড দ্য মহাৰাজাজ গ্লোম? মহাৰাজাৰ মনৰ দুখ নোহোৱা কৰাৰ ভাল খবৰটো কি আছিল? While the Maharaja was sunk in gloom for not getting the 100th tiger to hunt, যেতিয়াই মহাৰাজে 100 নম্বৰ বাঘটো চিকাৰ কৰিবলৈ নোপোৱাৰ দুখত দুখী হৈ আছিল, হেপী নিউজ এৰাইভড, তেতিয়াই সুখৰ বাতৰিটো আহিছিল। Sheep were disappearing from a hill village, যে এখন পাহাৰীয়া গাঁৱত ছাগলীবোৰ নোহোৱা হ'বলৈ ধৰিছে। It indicated a tiger was lurking, আৰু ইয়াৰ অৰ্থ এইটোৱেই আছিল যে তাত হয়তো এটা বাঘ লুকাই আছিল। লুকিং মানে লুকাই থাকে। ৰাইট ইন হিজ অ'ন ষ্টেট, তেওঁৰ নিজৰ ৰাজ্যতে। এণ্ড দিছ গুড নিউজ ডিছপেলড দ্য মহাৰাজাজ গ্লুম, আৰু সেই সুখৰ খবৰটোৱে মহাৰাজাৰ মনৰ সকলো দুখবোৰ আঁতৰাই নিছিল। নেক্সট কুৱেশ্যন, হোৱাট ডিড দ্য দেৱান ডু টু ফাইণ্ড আউট দ্য 100th টাইগাৰ ফৰ দ্য কিং? ৰজাৰ বাবে 100 নম্বৰ বাঘটো বিচাৰি উলিয়াবৰ বাবে দেৱানে কি কৰিছিল? While the king was searching for his 100th tiger, যেতিয়া ৰজাই তেওঁৰ 100 নম্বৰ বাঘটোৰ সন্ধানত আছিল, the দেৱান brought an old and weak tiger, দেৱানজনে উঠাই আনিছিল এটা old and weak tiger, এটা বুঢ়া আৰু দুৰ্বল বাঘ from the People's Park in Madras, মাদ্ৰাজৰ পিপলছ পাৰ্কৰ পৰা এটা দুৰ্বল আৰু বুঢ়া বাঘ উঠাই লৈ আহিছিল। দ্য দেৱান ফ্ৰীড দ্য টাইগাৰ ইন দ্য ফৰেষ্ট, আৰু দেৱানজনে কি কৰিছিল, সেই বাঘটো আনি জংঘলত মুকলি কৰি দিছিল। এনচিয়ৰিং দ্য মহাৰাজা উড কিল ইট এণ্ড এচিভ হিজ গোল্ড, আৰু তেওঁ এই কথাটো নিশ্চিত কৰিব বিচাৰিছিল যাতে ৰজাই সেই বাঘটোক হত্যা কৰিব আৰু তেওঁৰ লক্ষ্য পূৰণ হ'ব। নেক্সট কুৱেশ্যন, হাউ ডিড দ্য 100th টাইগাৰ ছাৰ্ভাইভ? 100 নম্বৰ বাঘটো কিদৰে বাচি গৈছিল? ডিড দ্য কিং ন' ইট, ৰজাই এই বিষয়ে জানিছিলনে? The 100th tiger survived as the Maharaja's bullet missed its mark. 100 নম্বৰ বাঘটো বাচি গৈছিল, ইয়াৰ কাৰণটো হৈছে যে মহাৰাজৰ গুলিটো লক্ষ্যচ্যুত হৈছিল। The king remained unaware of this narrow escape, আৰু এই বিষয়ে ৰজা জ্ঞাত নাছিল। আজিৰ আলোচনাৰ অন্তিমটো প্ৰশ্ন, Why did the Maharaja order the Dewan to double the land tax? মহাৰাজে কিয় দেৱানক মাটিৰ কৰ দুগুণ কৰিবৰ বাবে নিৰ্দেশ দিছিল? আনএবল টু ফাইণ্ড দ্য 100th টাইগাৰ, 100 নম্বৰ বাঘটো বিচাৰি পোৱাত ব্যৰ্থ হৈ দ্য টাইগাৰ কিং ৱাজ এনৰেজড এণ্ড ফ্ৰাষ্ট্ৰেটেড, টাইগাৰ কিঙৰ খং উঠিছিল আৰু তেওঁ হতাশ হৈছিল। হি অৰ্ডাৰ্ড হিজ দেৱান টু ডাবল দ্য লেণ্ড টেক্স, টেকিং আউট হিজ এংগাৰ অন দ্য ভিলেজাৰ্ছ, আৰু তেওঁৰ সেই খংটো গাঁৱৰ মানুহৰ ওপৰত জাৰিবৰ বাবেই ৰজাই কি কৰিছিল, দেৱানক গাঁওখনৰ ভূমিকৰ অৰ্থাৎ মাটিৰ ৰাজহ দুগুণ কৰাৰ বাবে নিৰ্দেশ দিছিল। ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল তোমালোকৰ দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ দ্য টাইগাৰ কিং শীৰ্ষক পাঠটিৰ শ্বৰ্ট এনচাৰ টাইপ কুৱেশ্যনছ আৰু ইয়াৰ এনচাৰসমূহৰ সম্পূৰ্ণ আলোচনা। তোমালোকৰ ফাইনেল পৰীক্ষাৰ প্ৰস্তুতিৰ প্ৰতি লক্ষ্য ৰাখি এই আলোচনা আগবঢ়োৱা হৈছে। লগতে যিহেতু 2 নম্বৰৰ এইবোৰ প্ৰশ্ন, গতিকে 2 নম্বৰ প্ৰশ্নৰ উপযোগী হোৱাকৈ ইয়াৰ উত্তৰসমূহ যিমান সম্ভৱ চমু আৰু যিমান সম্ভৱ সহজ হোৱাকৈ প্ৰস্তুত কৰাৰ বাবে চেষ্টা কৰা হৈছে। আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। আৰু দ্বিতীয়তে
ইয়াৰ উপৰি যদি তোমালোকৰ অন্য কিছু প্ৰশ্ন আছে, অন্য কিছু কনফিউজন আছে বা অন্য যিকোনো সমস্যা আছে সেই কথা তোমালোকে কমেণ্টত উল্লেখ কৰিবা। ভিডিঅ'টো চাই কেনে পালা সেই কথাটো অৱশ্যেই জনাবা, নজনাকৈ নাথাকিবা। আৰু তোমালোকৰ বাকী যি কনফিউজন থাকে, যি সমস্যা থাকে, সকলোবোৰ কমেণ্টত উল্লেখ কৰিবা, যাতে আমি আমাৰ পৰৱৰ্তী ভিডিঅ'ত বা অন্য যিকোনো ধৰণে আমি তোমালোকৰ সৈতে যোগাযোগ কৰি সেই সমস্যাবোৰ আমি সমাধান কৰিব পাৰোঁ। বাকী আশা ৰাখিছোঁ তোমালোকে প্ৰস্তুতি ভালদৰে চলাইছা, ভালদৰে পঢ়িছা। তোমালোকৰ প্ৰতি আমাৰ শুভেচ্ছা থাকিল। আজিলৈ ইমানেই, ধন্যবাদ।